নমস্কাৰ ছাৰ বাইদেউসকল, কৰ্মচাৰী আৰু পেঞ্চনাৰ সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। কেতিয়াকৈ হ'ব এই মাহৰ দৰমহা আৰু পেঞ্চন? ইতিমধ্যেই পেঞ্চনাৰসকলে 2 এপ্ৰিলৰ পৰা তেওঁলোকৰ পেঞ্চনসমূহ একাউণ্টত লাভ কৰিছে। আৰু দৰমহাৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় দেখিছে 2025-26 বিত্তীয় বৰ্ষৰ কাৰণে বাজেট আহি গ'ল 31/3/2025 অৰ্থাৎ 31 মাৰ্চ তাৰিখতে এইখন এখন অফিচিয়েল লেটাৰ আপোনালোকে নিশ্চয় দেখিছে। কমিউটেশ্যন অফ বাজেট গ্ৰান্টছ ফৰ দি ফাইনেন্সিয়েল ইয়াৰ 2025-2026 অৰ্থাৎ 2025-26 বৰ্ষৰ বাজেট সম্পৰ্কত এখন অফিচিয়েল লেটাৰ আহিলে আৰু এতিয়া কোনো চিন্তাৰ কাৰণ নাই। আপোনালোকে অতি শীঘ্ৰেই 2 এদিনতে দৰমহাসমূহ লাভ কৰিব, কিয়নো বাজেট নহাৰ কাৰণে কিছু পলম হৈছিল আৰু এতিয়া যিহেতু বাজেটসমূহ আহিবলৈ লৈছে গতিকে চিন্তাৰ আৰু কোনো কাৰণ নাই। আৰু আপোনালোকে নিশ্চয় দেখিছে 31/3/2025 তাৰিখতে এইখন লেটাৰ আহিছে আৰু সকলো HOD আৰু ডিপাৰ্টমেণ্টৰ কাৰণে এই যি বাজেট কমিউনিকেশ্যন ফাইনেন্সিয়েল ইয়াৰ 2025-26 কাৰণে আহিছে। গতিকে এটা সুখবৰ বুলি ক'ব লাগিব, যিহেতু মাৰ্চ মাহৰ বাজেটক লৈ দৰমহা নিৰ্ভৰ কৰে গতিকে কমিউনিকেশ্যন অফ বাজেট গ্ৰান্টছ ফৰ দি ফাইনেন্সিয়েল ইয়াৰ 2025 আহিছে আৰু কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী অফ দি গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্সিয়েল ডিপাৰ্টমেণ্ট দিছপুৰৰ ফালৰ পৰা আহিছে আৰু বিষয়বস্তুটো কমিউটেশ্যন অফ বাজেট গ্ৰান্টছ 2025-2026। গতিকে আশা কৰা হৈছে 2 এদিনতে আপোনালোকে দৰমহাসমূহ লাভ কৰিব। পেঞ্চনাৰসমূহ ইতিমধ্যেই 2 এপ্ৰিলৰ পৰা তেওঁলোকৰ পেঞ্চনসমূহ লাভ কৰিছে। ধন্যবাদ।